মেঘালয়ত অপ্ৰতিৰোধ্য অসমৰ উচু খেলুৱৈ। খেলো ইণ্ডিয়া ওমেন্স উচু লীগত অসমৰ 63টা পদক। অসম উচু সন্থাৰ শুভেচ্ছা। যোৱা 9ৰ পৰা 12 আগষ্টলৈকে মেঘালয়ৰ শ্বিলঙত পূব মণ্ডলৰ বাবে অনুষ্ঠিত হয় খেলো ইণ্ডিয়া ওমেন্স উচু লীগ 2024-25। অসমৰ উপৰি অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, ছিকিম, নাগালেণ্ড, মিজোৰাম, ৱেষ্ট বেংগল, বিহাৰকে ধৰি মুঠ 10খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিলে এই প্ৰতিযোগিতাত। প্ৰায় 594 গৰাকী মহিলা উচু খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক প্ৰতিযোগিতাখনত 26টা সোণ, 13টা ৰূপ আৰু 20টা ব্ৰঞ্জসহ মুঠ 59টা পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে মণিপুৰে। সেইদৰে 14টা সোণ, 20টা ৰূপ আৰু 29টা ব্ৰঞ্জসহ মুঠ 63টা পদকেৰে দ্বিতীয় জিলিকিল অসম। আনহাতে 1টা সোণ, 6টা ৰূপ আৰু 19টা ব্ৰঞ্জসহ মুঠ 26টা পদকেৰে তৃতীয় স্থান অধিকাৰ কৰিলে বিহাৰে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ অফিচিয়েলসকল হ'ল ক্ৰমে ৰাতুল শইকীয়া, প্লাৱন বৰা, অমৰ সিং লিমু, ৰাহুল বসুমতাৰী, দানচৰাং দৈমাৰী, পুলুমানন্দা হাজং, ৰুনুমি বুঢ়াগোহাঁই, বিশাল বৰুৱা, শিখা ৰাণী দাস আৰু ৱাংমান ৱাংচু। পদকজয়ী খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধুৰী আৰু সম্পাদক ৰঞ্জিত বড়োৱে। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ উচু খেলুৱৈৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ NA।